এটি নতুন গীত ৰাঞ্জনা হিন্দী গীত লগতে আমি এই গীতটোৰ আজি ৰিলিজ হৈছে প্ৰথমে আমি আমাৰ শ্ৰদ্ধাৰ জুবিন দাক আমি শ্ৰদ্ধা জনাই এই গীতটি আজি ৰিলিজ কৰা হৈছে এই গীতটি গাইছে ৰুবব চৌধুৰী খুব সুন্দৰভাৱে গাইছে আৰু লগতে আমাৰ অসমৰ জনপ্ৰিয় পৰিচালক কৰিগ্ৰাফাৰ ৰিণ্টু দাই কৰিগ্ৰাফী কৰিছে গীতটি মই অভিনয় কৰিছোঁ নিৰুপম শইকীয়া দাই অভিনয় কৰিছে বাকী গীতৰ ডিটেইলছ ৰুবাবে দিব ৰৈ ৰৈ বিনালে পিছত হয় এইটোৱে মই ক'বলৈ ওলাইছিলোঁ যে ৰৈ ৰৈ বিনালে চিনেমাখনৰ পাছত দাদাৰ মৰমৰ চিনেমাখনৰ পাছত মই এই প্ৰথমবাৰৰ বাবে অভিনয় কৰিছোঁ ৰৈ ৰৈ বিনালে পাছত এই ৰাঞ্জনা গীতটি তো মোৰ বাবে এইটো খুব ডাঙৰ কথা আৰু খুব ভাল লগা কথা এটা তো এই অপৰচুনিটিটোৰ বাবে মই ৰিণ্টু দাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰুবাব থেংক ইউ ছ' মাছ ফৰ গিভিং মি দিছ অপৰচুনিটি আৰু মোৰ ওপৰত বিলিভ কৰাৰ বাবে যে মই এই কেৰেক্টাৰটো কৰিব পাৰিম এই গীতটি যাতে সকলো ৰাইজে আঁকোৱালি লয় মৰমেৰে মই সেইটোৱে কামনা কৰিছোঁ